হয়, এই মুহূৰ্তত মই উপস্থিত হৈছোঁ লখিমপুৰৰ ফুকনৰ দলনিত আৰু এই ফুকন দলনিত আজি পুৱাৰে পৰা লখিমপুৰ জিলা প্ৰশাসনে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে। প্ৰতিকূল বতৰকো নেওচি এনেদৰে লখিমপুৰ জিলা প্ৰশাসনে বৃহৎ আৰক্ষীৰ উপস্থিতিত এনেদৰে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে। 238 বিঘা চৰকাৰী ভূমিত আচলতে 114টা পৰিয়ালে বেদখল কৰি আছিল আৰু 31 জুলাইত 7 দিনৰ বাবে লখিমপুৰ জিলা প্ৰশাসনৰ ফালৰ পৰা জাননী জাৰি কৰিছিল আৰু জাননী জাৰি কৰাৰ পিছতে বেদখলকাৰী কিছু লোকে ঘৰ বাৰী ভাঙি অন্য স্থানলৈ গতি কৰিছিল আৰু বৰ্তমানেও কিছু লোক আছিল যদিও সেই স্থানসমূহত এই মুহূৰ্তত লখিমপুৰ জিলা প্ৰশাসনে পুৱাৰে পৰা উচ্ছেদ অভিযান অব্যাহত ৰাখিছে। মই সামগ্ৰিক পৰিৱেশটো মোৰ সহযোগীক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এনেদৰে আৰক্ষীৰ এক কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে লখিমপুৰ জিলা প্ৰশাসনে আৰু এই উচ্ছেদস্থলীৰ পৰা মই এই মুহূৰ্তত সামগ্ৰিক পৰিৱেশটো প্ৰথম খবৰ দৰ্শকসকলক পোনপটীয়াভাৱে দেখুৱাই আছোঁ। এনেদৰে আচলতে চৰকাৰী যি ভিজিআৰ ভূমিয়ে ভিজিআৰ ভূমিত এনেদৰে পকী ঘৰ সাজি বেদখল কৰি আছিল বেদখলকাৰীসকলে আৰু 31 জুলাইত এই বেদখলকাৰীসকলক লখিমপুৰ জিলা প্ৰশাসনৰ ফালৰ পৰা উচ্ছেদৰ জাননী জাৰি কৰিছিল আৰু 7 দিনৰ সময়সীমা বান্ধি দিছিল আৰু এই 7 দিনৰ পিছত আজিৰ দিনটোত পুৱাৰে পৰা এনেদৰে প্ৰতিকূল বতৰকো নেওচি লখিমপুৰ জিলা প্ৰশাসনে আৰক্ষীৰ এক কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে। ইয়াৰ মই সামগ্ৰিক পৰিৱেশটো দেখুৱাই আছোঁ। এনেদৰে আচলতে মই এক দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ মোৰ সহযোগীক। এই চৰকাৰী যি ভিজিআৰ ভূমি এই ভিজিআৰ ভূমিত এনেদৰে বৃহৎ পুখুৰী খান্দি বেদখল কৰি ৰাখিছিল বেদখলকাৰীয়ে আৰু এই বেদখলকাৰীৰ এই পুখুৰীসমূহৰ সমান্তৰালভাৱে পকী ঘৰো সাজি এই ভিজিআৰ ভূমিত বেদখল কৰি আছিল দীৰ্ঘদিনৰ পৰা আৰু যোৱা 31 জুলাইত লখিমপুৰ জিলা প্ৰশাসনে উচ্ছেদৰ জাননী জাৰি কৰাৰ পিছতে বহু লোক আচলতে নিজৰ ঘৰ বাৰী ভাঙি ইয়াৰ পৰা অন্য স্থানলৈ গতি কৰিছিল আৰু আজিৰ দৃশ্যটো মই এই মুহূৰ্তত দেখুৱাই আছোঁ প্ৰথম খবৰ দৰ্শকসকলক পোনপটীয়াভাৱে। এনেদৰে আচলতে কেইবাখনো বুলডোজাৰৰ সহায়ত উচ্ছেদ চলোৱা হৈছে লখিমপুৰ জিলা প্ৰশাসনৰ ফালৰ পৰা। আৰক্ষীৰ এক কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে এই উচ্ছেদ অভিযান চলাইছে। প্ৰতিকূল বতৰকো নেওচি পুৱাৰে পৰা পুৱা প্ৰায় 7মান বজাৰ পৰা এনেদৰে লখিমপুৰ জিলা প্ৰশাসনে উচ্ছেদ অভিযান অব্যাহত ৰখা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত 238 বিঘা চৰকাৰী ভূমিত লখিমপুৰ জিলা প্ৰশাসনে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে আৰু 114টা পৰিয়াললৈ 31 জুলাই চৰকাৰী যি আচলতে জাননী জাৰি কৰিছিল আৰু সেই জাননী জাৰি কৰাৰ পিছতে আজিৰ দিনটোত এনেদৰে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে লখিমপুৰ জিলা প্ৰশাসনে আৰু এই 238 বিঘা ভূমিত আচলতে দীৰ্ঘদিনৰ পৰা বেদখল কৰি ৰাখিছিল বেদখলকাৰীয়ে আৰু এই মুহূৰ্তত এই উচ্ছেদস্থলীৰ পৰিৱেশ মই পোনপটীয়াভাৱে দেখুৱাই আছোঁ। এনেদৰে আচলতে আৰক্ষীৰ এক কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা পৰিলক্ষিত হৈছে। এক শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে পুৱাৰে পৰা প্ৰতিকূল বতৰকো নেওচি এনেদৰে লখিমপুৰ জিলা প্ৰশাসনে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে। এই মুহূৰ্তত মই পোনপটীয়াভাৱে ফুকন দলনিৰ দৃশ্য দেখুৱাই আছোঁ। এনেদৰে আচলতে এই চৰকাৰী যি ভিজিআৰ ভূমি গোচৰণীয়া পথাৰত বৃহৎ পুখুৰী খান্দি বেদখল কৰি ৰাখিছিল বেদখলকাৰীয়ে আৰু এই বেদখলমুক্ত কৰাৰ বাবে এই মুহূৰ্তত লখিমপুৰ জিলা প্ৰশাসনে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে। এক আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে এই উচ্ছেদ অভিযান অব্যাহত ৰাখিছে আৰু এই চৰকাৰী যি গোচৰণীয়া পথাৰ এই গোচৰণীয়া পথাৰত পকী ঘৰ সাজি বসবাস কৰি আছিল বেদখলকাৰীসকলে আৰু এই ঘৰসমূহ ভাঙি দিয়াৰ সমান্তৰালভাৱে যিসমূহ আচলতে গছ গছনিসমূহ এনেদৰে আচলতে কাটি বেদখলমুক্ত কৰাৰ যি আচলতে উচ্ছেদ অভিযান এই উচ্ছেদ অভিযান অব্যাহত ৰাখিছে লখিমপুৰ জিলা প্ৰশাসনে আৰু